কমলপুৰ সমষ্টিৰ গোপেশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ভিতৰখোলা কলিতা চুবুৰীৰ ধাননি পথাৰ। এই জুলাই মাহত চিৰাল ফাট মেলিছে পথাৰত। গৰু ছাগলীৰ চৰণীয়া পথাৰ হৈছে। পানীৰ অভাৱত ৰাইজে খেতি কৰিবও পৰা নাই। 2017 চনতে বিজেপি চৰকাৰৰ জলসিঞ্চন বিভাগে দিয়া পানীৰ আঁচনিখনো আজিও ফলপ্ৰসূ নহল। এই অৱস্থা হল আমাৰ অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ ৰঙিয়া সংমণ্ডলৰ। কোটি টকীয়া আঁচনি দিলে হয়, কিন্তু এই আঁচনিৰ কিবা কাম আহিছেনে? এয়া আমাৰ নহয়, ৰাইজৰ প্ৰশ্ন। বিভাগীয় কৰ্মচাৰীৰ কোনো কাণসাৰ নাই। কাৰো এই বিষয়ে তিলমাত্ৰাও গুৰুত্ব দিয়াৰ সময় নাই। ৰাইজৰ দুখ দুৰ্দশাৰ সময়ত এই চৰকাৰ ৰাইজৰ ওচৰত নাথাকে বুলি অভিযোগ প্ৰকাশ কৰিছে ৰাইজে। আমাৰ এই পানী জলসিঞ্চন বিভাগৰ আমাৰ 2017ত তেখেতসকলে এই কেনেলটো বনালে। আমাৰ দুখীয়া গৰীব শ্ৰেণী বহুত আশাবাদী। আমাক কিন্তু আজিকালি এই 2025 চনকলৈকে আমি একো দেখাই পোৱা নাই। এনেকুৱা দুৰ্ভাগ্যবশতঃ আমাৰ এই আমি বহাগ জেঠ মাহ আমি কঠীয়া পাৰিব লাগে। আমাৰ চৰকাৰে 2017ত আমাক বহুত আশা দিলে, কিন্তু কি হ'ব? আশা দিলে কি হ'ব? তেখেতসকলে আহি পেলাই গুচি যায়, হ'ব এনেকুৱাকৈ মানে আমাৰ গৰীব শ্ৰেণী মানুহ ঠগাই আছে। আৰু দেখিছে নাই আমাৰ এইখন পথাৰ জুনিয়ৰ পথাৰ চনে আছে, এতিয়ালৈ তাৰমানে কোনো এটা সা সুবিধা নাই। গতিকে মোৰ এইখিনিয়ে ক'ব লগা যে আমাক ওপৰ মহলৰ জলসিঞ্চন বিভাগে যিহেতুকে আমাক সুবিধাকণ দিয়ে, মই এইখিনিয়ে মোৰ ক'ব লগা। মইতো আজি বহু বছৰ ধৰি আজি নাই বুলি 7-8 বছৰৰ আগতে মই ইয়াতে বসতি কৰি আছোঁ, কিন্তু তেখেতসকলে মোৰ লগত কথাও পাতে যে বাপা হ'ব, চিন্তা নাই, কেনেল হ'ল, পানীয়ে পানী। কিন্তু চাহ এই বছৰটো আমাৰ এই 3 মাহ পানীয়ে নাই। আহে বৰষুণ নাই, অলপ দিয়ে, কাৰণ আমাৰ কঠীয়া মৰি গ'ল। আপোনাৰ খেতি পথাৰ নাই বুলি ইয়াতে নাই বুলি 3-4 হেক্টৰ মাটি আমাৰ চনে পৰি আছে কেনেলৰ কাণে। গতিকে তেখেতসকলে কি সঁহাৰি লৈছে, কি সুবিধা কণ আমাক দিছে? তেখেতসকলে আমাক দিলে আমি নচই আনন্দিত হ'ম। এতিয়াতো আমাৰ খেতিৰ সময় গ'লে, আপোনাৰ শাওন আজি আপোনাৰ 15-20 দিন গ'লে। গতিকে আমি ভাদৰ মাহত আমি খেতি নকৰোঁ, আমি শাওনৰ লাষ্টতে আমি খেতি উঠাই দিওঁ। গতিকে এইখিনিয়ে মোৰ ক'ব লগা। তেখেতসকলে যাতে আমাক সুবিধাকণ দিয়ে। চৰকাৰে অৱগত ইয়াতে কোনো নাই, কেৱল জলসিঞ্চন বিভাগৰ মানুহ আহে, কোনো MLA নাহে। আমাৰ এই জলসিঞ্চন আঁচনিটো 1917 চনৰ জানুৱাৰীৰ 27 তাৰিখে আৰম্ভ কৰিছিলে। ELIS আণ্ডাৰ AIBP for the year 2012-13 চনৰ বাবে। ইয়াৰ টোটেল লেংথ আছিলে মেইন কেনেলৰ 960 মিটাৰ, তাৰে ফাৰ্ষ্ট ষ্টেপ হিচাপে 90 চেণ্টিমিটাৰ, ছেকেণ্ড হেড দিলে 50 চেণ্টিমিটাৰ, ছেকেণ্ড হেডটোত তাৰমানে বেড দিলে 70, থাৰ্ড ষ্টেপত দিছিলে হেড 50 চেণ্টিমিটাৰ আৰু বেড দিছিলে 70 চেণ্টিমিটাৰ। এইদৰে কিছু কাম কৰাৰ পিছত ঠিকাদাৰ মহৰীবোৰ লাহে নোহোৱা হৈ গ'ল। ৰাইজেও তেখেতসকলৰ পৰা কোনো সঁহাৰি নাপালে, আৰু ৰাইজেও যদিও লগ ধৰে তেখেতসকলে কোনো উত্তৰ নিদিয়ে। হ'ব। জানুৱাৰীৰ 17 চনৰ পৰা আজি জুলাইৰ 2025 চন, প্ৰায় 8.5 বছৰে এই কেনেলটো এইদৰে পৰি থাকিলে। ফলত ৰাইজে এতিয়াও খেতি কৰিব নোৱাৰিলে, কঠীয়াবোৰ শুকাই গ'ল, পথাৰত ফাট মেলিলে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক কাতৰে অনুৰোধ কৰোঁ, যদি অনতিপলমে ইয়াৰ বিহিত ব্যৱস্থা লয়, তেনেহ'লে হয়তো কিছু পৰিমাণে খেতিয়ক ৰাইজ উপকৃত হ'ব। আমি এনেহেন বতৰতো বৰষুণৰ পানীক আশা কৰি থাকোঁতে আমাৰ খেতিৰ সময় পাৰ হৈ গ'ল। গতিকে ময়ো চৰকাৰক অনুৰোধ কৰোঁ, যাতে এই দুখীয়া খেতিয়কবিলাকে যিখিনি মাটি ৰুবলৈ বাকী আছে আৰু পানীৰ কাৰণে বাট চাই থাকিবৰো সময় নাই। ইতিমধ্যে ভাদ মাহৰ আৰম্ভণি হ'বই, শাওণ মাহ শেষেই হ'ল। গতিকে যাতে আমি সুন্দৰভাৱে বাকী থকা খেতিখিনি কৰিব পাৰোঁ, তাৰ বাবে বিহিত ব্যৱস্থা ল'বলৈ মই চৰকাৰক অনুৰোধ কৰিলোঁ।
বিভাগীয় কৰ্তৃপক্ষই কেতিয়ালৈ এই সমস্যাৰ সমাধান কৰিব সেইটো হ'ব লক্ষণীয় বিষয়। ব্যুৰো ৰিপৰ্ট বাইহাটা লাইভ।